আজি অৰ্থাৎ 13 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হোৱা ক্লাছ 6ৰ নামভৰ্তিৰ বাবে জিএনবি টেষ্টৰ মেণ্টেল এবিলিটি অৰ্থাৎ মানসিক যোগ্যতাৰ পৰীক্ষাৰ প্ৰশ্নসমূহৰ সমাধান আগবঢ়োৱা হৈছে। যিসকলে আজিৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিলে সিহঁতসকলৰ বাবে এই উত্তৰসমূহ সিহঁতসকলে মিলাই চাব পাৰিব আৰু যিসকলে অহাবাৰলৈ জিএনবি টেষ্টত অৱতীৰ্ণ হ'ব সিহঁতসকলৰ বাবে আজিৰ ভিডিঅ'টো অতিকে গুৰুত্বপূৰ্ণ। মেণ্টেল এবিলিটি টেষ্টৰ প্ৰশ্নৰ পেটাৰ্ণ অৰ্থাৎ ধৰণসমূহ একে থাকে আৰু অলপ প্ৰেক্টিছ কৰিলে এই 40টা প্ৰশ্নৰ অৰ্থাৎ 40টা প্ৰশ্নৰ 50 নম্বৰ অনায়াসে কেৰি কৰিব পাৰি আৰু বাকী দুটা পাৰ্ট যি মেথছ আৰু ভাষাৰ এই দুটা পাৰ্টৰ সমাধান মোৰ পৰৱৰ্তী ভিডিঅ'সমূহত আগবঢ়াম। দেৰি নকৰাকৈ আমি প্ৰশ্নসমূহ সমাধানলৈ আগবাঢ়োঁ। এইখন হৈছে প্ৰথম পাৰ্টৰ যিটো মানসিক যোগ্যতা পৰীক্ষাৰ পাৰ্ট 1 যিটো ভাগ, যিটো 10টা ভাগ থাকে আৰু ইয়াৰ প্ৰথম ভাগটোত আছে যে 3টা প্ৰশ্নৰ মই যিহেতু যিসকলে অৱতীৰ্ণ হৈছিলে সেইসকলৰ প্ৰশ্নৰ পেটাৰ্ণটো গম পায় যে প্ৰথম পাৰ্টত হৈছে যে প্ৰথম 1ৰ পৰা 4লৈকে এটা প্ৰশ্ন দিয়াই আছে। 1ৰ পৰা 4লৈকে ABCD 4টা অপশ্যন দিয়া আছে। ইয়াৰ 4টা অপশ্যনৰ ভিতৰত 3টাৰ মাজত মিল আছে আৰু এটা ভিন্ন থাকিব। ভিন্নটো এটা বাচিব উলিয়াব লাগে। 1 নম্বৰৰ ইয়াৰে শুদ্ধ অপশ্যন হ'ব ডি হ'ব আৰু 2 নম্বৰটোৰ শুদ্ধ অপশ্যনটো মই শুদ্ধ অপশ্যনকেইটা জনাই আছোঁ। 2 নম্বৰ শুদ্ধ অপশ্যনটো চি হ'ব। 3 নম্বৰ শুদ্ধ অপশ্যনটো এটা এ হ'ব। 4 নম্বৰৰ শুদ্ধ অপশ্যনটো ডি হ'ব। নেক্সট যিটো ভাগ 2 আছে এই ভাগটোৰ প্ৰশ্ন চিত্ৰটোৰ লগত হুবহু মিল থকা উত্তৰ চিত্ৰটো বিচাৰি উলিয়াব লাগে। 5ৰ এইটো চাওক, এইটো চি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। তাৰপিছত 6ৰ চি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। ঠিক সেইদৰে 7ৰ বি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। যিসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছিলে উত্তৰসমূহ মিলাই ল'ব আৰু 8 নম্বৰটোত বি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। তাৰপিছৰ ভাগ 3ত এইটোত 9 নম্বৰটোৰ শুদ্ধ অপশ্যনটো ডি হ'ব। তাৰপিছত 10 নম্বৰটোৰ শুদ্ধ অপশ্যনটো বি হ'ব। নেক্সট 11 নম্বৰৰ শুদ্ধ অপশ্যনটো চি হ'ব। 12ৰ শুদ্ধ অপশ্যনটো ডি হ'ব। তাৰপিছত ভাগ 4 ইয়াৰে 13ৰ শুদ্ধ অপশ্যনটো চি হ'ব। এইটো ক্ৰমান্বয়ে বাঢ়ি গৈছে। 14ৰ শুদ্ধ অপশ্যনটো এইটো ডি হ'ব। 15ৰ শুদ্ধ অপশ্যনটো বি হ'ব। তাৰপিছত 16ৰ শুদ্ধ অপশ্যনটো ডি হ'ব। তাৰপিছত ভাগ 5 17ৰ শুদ্ধ অপশ্যনটো এ হ'ব। 18ৰ শুদ্ধ অপশ্যনটো এ হ'ব। তাৰপিছত 19ৰ শুদ্ধ অপশ্যনটো এইটো ডি হ'ব। 20ৰ শুদ্ধ অপশ্যনটো এইটোৰ চি হ'ব। এই নহয় চি হ'ব এইটো। তাৰপিছত হৈছে ভাগ 6 ইয়াৰে এইটো এটা জ্যামিতিক আকৃতি হ'ব। এটা পাৰ্ট দি আছে আৰু এটা অংশ মিলাই দিলে এটা জ্যামিতিক চিত্ৰ হ'ব। 21ৰ শুদ্ধ অপশ্যনটো বি হ'ব। তাৰপিছত 22ৰ শুদ্ধ অপশ্যনটো বি হ'ব। 23ৰ শুদ্ধ অপশ্যনটো এ হ'ব। 24ৰ শুদ্ধ অপশ্যনটো বি হ'ব। নেক্সট ভাগ 7ৰ এইটো মিৰৰ ইমেজ দাপনৰ প্ৰতিবিম্বৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? ইয়াৰে 25ৰ অপশ্যন এ শুদ্ধ হ'ব। 26ৰ বি অপশ্যনটো শুদ্ধ হ'ব। 27ৰ বি অপশ্যনটো শুদ্ধ হ'ব আৰু 28ৰ বি অপশ্যনটো শুদ্ধ হ'ব। নেক্সট ভাগ 8 যিটো আছে ইয়াৰে এইটো চাওক, এইটো কি কৈছে প্ৰথমতে কাগজ টুকুৰা ভাঁজ কৰি দুটা কৈছে সোঁফালে ABCD 3টাকৈ চিহ্নিত 4টা উত্তৰ চিত্ৰ দিয়া হৈছে। কাগজখন আকৌ আনফল্ড কৰি দিয়াৰ পিছত খুলি দিয়াৰ পিছত কেনেধৰণৰ হ'ব শুদ্ধ অপশ্যনটো বাছি উলিয়াব লাগে। ইয়াৰে 29ৰ বি অপশ্যনটো শুদ্ধ হ'ব। 30ৰ ডি অপশ্যনটো শুদ্ধ হ'ব। নেক্সট 31ৰ চি অপশ্যনটো শুদ্ধ হ'ব। 32ৰ এইটো বি অপশ্যনটো শুদ্ধ হ'ব। নেক্সট পাৰ্ট যিটো 9 আছে এই 9 পাৰ্টৰ এইটোৰ এই ভঙাংশকেইটা জোৰা লগাই দিলে কোনটো শুদ্ধ উত্তৰ ওলাব উত্তৰ চিত্ৰৰ পৰা বাছি উলিয়াব লাগে। 33 এই অপশ্যনটো শুদ্ধ হ'ব। 34ৰ চি অপশ্যনটো শুদ্ধ হ'ব। 35ৰ বি অপশ্যনটো শুদ্ধ হ'ব। 36ৰ বি অপশ্যনটো শুদ্ধ হ'ব। এইটো লাষ্ট ভাগ 10 যিটো এইটোত মানে
এই প্ৰশ্নচিত্ৰটো যিটো দিয়া আছে সেইটো উত্তৰ চিত্ৰৰ পৰা উলিয়াব লাগে, অৰ্থাৎ ক'ত লুকাই আছে এই পাৰ্টটো সেইটো উলিয়াব লাগে। এইটো 37ৰ বি অপশ্যনটো শুদ্ধ হ'ব। তাৰপিছত 38ৰ ই অপশ্যনটো শুদ্ধ হ'ব। 39ৰ বি অপশ্যনটো শুদ্ধ হ'ব। লাষ্ট যিটো 40 মেণ্টেল এবিলিটি লাষ্টৰ প্ৰশ্ন, ইয়াৰে শুদ্ধ অপশ্যনটো ই হ'ব। চ' একেবাৰে সহজ এই প্ৰশ্নকেইটা আমি অলপ চৰ্চা কৰিলে অনায়াসে 50 মাৰ্কছ কেৰি কৰিব পাৰি। চ' মোৰ এই ভিডিঅ'টোৰ যোগেদি মেণ্টেল এবিলিটিৰ আজি অনুষ্ঠিত হৈ যোৱা নৱোদয় পৰীক্ষাৰ ক্লাছ 6ৰ বাছনি পৰীক্ষাৰ প্ৰশ্নোত্তৰসমূহ আগবঢ়ালোঁ। চ' ভিডিঅ' ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু গণিত আৰু ভাষাৰ প্ৰশ্নৰ সমাধান পাবলৈ পৰৱৰ্তী ভিডিঅ' চাব। চ' মোৰ এই ভিডিঅ'টোৰ যোগেদি এই গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' পাবলৈ যিসকলে চেনেলটি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।